আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ পিঠা ৰেচিপি। আপোনালোকে বাৰু কঁঠালৰ পিঠা বনাই খাইছেনে? আৰু খাইছে যদি কেনেকৈ খাইছে? আজি মই কঁঠালৰ মালপোৱা ৰেচিপি এটা লৈ আহিছোঁ, বা আপোনালোকে পিঠা বুলিও ক'ব পাৰে। তাৰপিছত এই পিঠাবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। তেনেহ'লে আহকচোন এতিয়া দেৰি নকৰি আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। এই কঁঠালৰ পিঠাবিধ বনাবৰ কাৰণে মই কঁঠাল লৈছোঁ। এতিয়া মই কঁঠালৰ ফুটখিনিৰ পৰা গুটিখিনি এৰুৱাই ফুটখিনি মই মিক্সি জাৰ এটাত দি দিলোঁ। এতিয়া ইয়াৰ লগতে দি দিছোঁ মই এই কাপটোৰ জোখেৰে আধা কাপতকৈ অকণমান বেছি চেনি। ইয়াত আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি এতিয়া মই মিহিকৈ এটা পেষ্ট বনাই ল'ম। এয়া চাওক, মই এইখিনি মিহিকৈ এইটো পেষ্ট বনাই ল'লোঁ। এতিয়া মই এইখিনি বাতি এটালৈ উলিয়াই লৈছোঁ। এইখিনি পেষ্ট কৰোঁতে আপোনালোকে পানী বা গাখীৰ একো ব্যৱহাৰ নকৰিব, তেনেদৰেই পেষ্ট কৰি ল'ব। আৰু এতিয়া ইয়াত মই দি দিছোঁ 2 কাপমানৰ জোখৰ ময়দা, আৰু এয়া আধা কাপমানৰ জোখৰ চুজি, আৰু অকণমান সোৱাদটো বেলেঞ্চৰ কাৰণে নিমখ দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে চামুচ পাতৰ সৈতে গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া এইখিনি এনেদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত দি দিছোঁ মই শুকান নাৰিকলৰ গুড়ি। আপোনালোকে ইয়াত শুকান নাৰিকলৰ গুড়ি সলনি যদি ফ্ৰেছ নাৰিকল থাকে নাৰিকল দিব পাৰিব, যদিও নাথাকে আপোনালোকে নিদিয়াকৈও বনাব পাৰিব, কোনো কথা নাই। কিন্তু দিলে খাই বেছি ভাল লাগে, সেইকাৰণে মই অকণমান দিলোঁ। আৰু এতিয়া এইখিনি মই হাতেৰে কিছু সময় ফেটি থাকিম। যিমানে ফেটিব সিমানে এইখিনি ফ্লাফি হ'ব, তেতিয়া পিঠাটো ধুনীয়াকৈ ফুলি আহিব। ইয়াত মই যিহেতু বেকিং পাউডাৰ বেকিং চ'ডা একো ব্যৱহাৰ নকৰোঁ, সেইকাৰণে এইখিনি ভালদৰে ফেটি লৈছোঁ। এইখিনি ভালদৰে ফেটি লোৱাৰ পিছত এতিয়া এইখিনি ঢাকি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম, যাতে চুজিটো ভালদৰে ফুলি যায়। এয়া আধা ঘণ্টামানৰ পিছত চাওক, এইখিনি অকণমান ফুলি গৈছে চুজিখিনি, সেইকাৰণে এইখিনি অকণমান শুকান হৈ গৈছে। এনেকুৱাতে মই এতিয়া এই 2 চামুচমানৰ জোখৰ গাখীৰ দি দিছোঁ। গাখীৰখিনি দি ভালদৰে আকৌ এবাৰ ফেটি লৈছোঁ। আৰু এইটো জোখতে ৰাখিব লাগিব, আমি ইয়াতকৈ পাতল বা ইয়াতকৈ ডাঠ কৰিব নালাগে। এইটো জোখত এনেদৰে হ'লেই হ'ল। আনফালে মই এয়া কেৰাহীত তেল গৰমাই আছিলোঁ। তেলখিনি একেবাৰে গৰমাই দিব নালাগে, অলপ যেতিয়া গৰম হ'ব তেনেকুৱাতে এনেদৰে চামুচ পাতৰ সহায়ত এটা সৰুকৈ দি দিব, আৰু সৰুকৈ দিব যাব, আৰু লাহে লাহে এইখিনি ফুলি একদম ডাঙৰ হৈ যায়। সেইকাৰণে দিওঁতে প'ৰ্চনটো অকণমান কমকৈ দিব। আৰু চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে দিয়াৰ লগে লগে। আৰু যেতিয়া এইখিনি অকণমান এটা ছাইড ধৰি লওক সিজিব, তেনেকুৱাতে আপুনি এনেদৰে হেতা পাতৰ সহায়ত লুটিয়াই দিব। আৰু চাবচোন দেই কিমান ধুনীয়াকৈ ফুলি গোল হৈ যাব, আৰু দেখিবলৈ যে ইমান ধুনীয়া লাগে চাওকচোন। আৰু মই এনেদৰে এইখিনি 2 পৰা 3 মিনিট সময় ল' টু মিডিয়াম ফ্লেমত লৰাই বগৰাই ভাজি থাকিম, যাতে ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। আৰু চাওক, এইখিনি ধুনীয়াকৈ ভাজি থকাৰ পিছত ধুনীয়া এটা কালাৰ আহিছে, আৰু ভিতৰলৈকে এইখিনি ধুনীয়াকৈ সিজিও গৈছে, আৰু কিমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে? এতিয়া মই এইখিনি তেলৰ পৰা ধুনীয়াকৈ কাঢ়ি দিলোঁ। আৰু এনেদৰেই মই গোটেইখিনি পিঠা এয়া বনাই ল'লোঁ। আৰু এয়া চাওক, মোৰ কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। আৰু দেখিছে নহয়, কোনো ধৰণৰ বেকিং পাউডাৰ বেকিং চ'ডা ব্যৱহাৰ নকৰাকৈ কিমান ধুনীয়াকৈ পিঠাখিনি ফুলি গৈছে, আৰু খাবলৈও যে বহুতেই সোৱাদ হয়। এতিয়া আপোনালোকে এইখিনি গৰমে গৰমে চাহৰ লগত জুতি ল'ব পাৰিব। আৰু এই কঁঠাল পিঠাবিধ যে গৰমে গৰমেহে খাই বেছি ভাল লাগে। শেষত মোৰ আজি কঁঠালৰ পিঠা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।